পাকিস্তানী এজেণ্ট সজাব নোৱাৰিলে মুখ্যমন্ত্ৰীক চকীয়াৰাৰ প্ৰত্যাহ্বান সাংসদ গৌৰৱ গগৈৰ মাজুলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল সাংসদগৰাকী অহা বছৰত মুখ্যমন্ত্ৰীগৰাকীয়ে চকী এৰিব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদগৰাকীৰ চৰকাৰৰ বিফলতা আৰু অহংকাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে চকী এৰিব লাগিব বুলিও উল্লেখ কৰিলে সাংসদগৰাকীয়ে সক ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেণ্ট এতিয়া মই তেওঁ খুদিবলৈ বিচাৰিছো যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি যেতিয়া যে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এইবোৰ সব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে মাজুলীত আহি এটা নতুন মডেল মই গম পাই গৈছো কি মডেল যে কেনেদৰে ৰাজহুৱা মাটি ৰাইজৰ ব্যৱহাৰ কৰা মাটিটো নিজৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে কেনেকৈ আমি ল'ব পাৰো এইটো নতুন মডেল মই শুনিছো মাজুলীত আৰু এটা বিশাল সমস্যা হৈছে ড্ৰাগছৰ সমস্যা এটা বিশাল সমস্যা হৈছে এই মদৰ সমস্যা ৰাইজে কৈছে যে বৰ্তমান হিমন্ত বিশ্ব চৰকাৰৰ দিনত আটাইতকৈ বেছি গাঁৱৰ ভিতৰত মদৰ দোকান খোলা আমি দেখা পাইছো ক'বাত নে ক'বাত এইখন চৰকাৰ অসমত ৩-৪ জন ডাঙৰ কন্ট্ৰাক্টৰ হৈ কামখিনি কৰি আছে মুখ্যমন্ত্ৰী ৩-৪ জন কন্ট্ৰাক্টৰ সকলকে চিনি পায় তেওঁলোকৰ জৰিয়তে ফ্লাইঅভাৰ বনাই আছে অসমত আৰু পিডব্লিউডি কন্ট্ৰাক্টৰ নাই অসমত আৰু মাজুলীত আৰু পিডব্লিউডি কন্ট্ৰাক্টৰ নাই অসমত এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে মাত্ৰ 4 জনহে পিডব্লিউডি কন্ট্ৰাক্টৰ আছে আৰু কোনোৱে কাম নাই তেওঁলোকে আজি তেওঁলোকৰ যে পেমেন্ট তেওঁলোকে সময়মতে পোৱা নাই তো এনেকুৱা এটা অৱস্থা আজি দুখীয়া ৰাইজে কক মধ্যম বৰ্গে কক সকলোৱে অসন্তুষ্ট আজি ভোগ কৰি আছে